কাৰোবাক ৰেচপেক্ট নকৰিব, ব্যৱহাৰ পাতি বেয়া হ'ব, তেতিয়া অকল সেইজনৰে ভুল বুলি, সেইজনৰে দুখ বুলি তেতিয়া আপোনালোকে নাভাবিব, আপোনালোকৰ লগতো ভৱিষ্যতে হ'ব পাৰে। চ' সেইকাৰণে সকলোকে স্বাগতম জনাইছোঁ মোৰ পেজলৈ বা ইউটিউব চেনেললৈ। চ' আপোনালোকৰ কাহিনীটো কি হ'ল, আজিকালি বহুত দিনেই মানে শুনি আছোঁ, আজিকালি কিবা আমাৰ ইউথ ফেষ্টিভেল, মিচিং যুৱ মহোৎসৱ ফেষ্টিভেলৰ আপোনাৰ আমাৰ মিচিঙৰ হাৰ্টৰ প্ৰথম নহয় বাৰু, জুবিন গাৰ্গৰ নিচিনা আৰু জুবিন দাৰ নিচিনা মিচিং জাতিসকলৰ এজন প্ৰিয় শিল্পী তৰুতা বাৰ কথা কৈছোঁ, তৰুতা কুটুম চবে চিনি পায়। তেখেতৰ বিষয়টো লৈ চবে ট্ৰল কৰি আছে, তেখেতক ইউথ ফেষ্টিভেলত নামাতিলে আমুক তামুক বাহুক বা এনেকুৱা কিবা কিবি হৈ গ'ল বুলি। একচুৱেলি তাৰ বিষয়ে ক'ব গ'লে যে ভুলটো কাৰ হয় বুলি ক'ব হৈছে, ভুলটো হৈছে যে আপোনালোকৰ আৰ্টিষ্টসকলৰ যোনকেইটা, আপোনালোকৰ যোনটো আমাৰ চবৰে আৰ্টিষ্টৰ আপোনাৰ কি বুলি সংগঠন আছে, যেনেকৈ TMPD সংগঠন, সেনেকৈ আপোনাৰ আৰ্টিষ্টসকলৰো মা বুলি সংগঠন এটা আছে, মা মিচিং এছ'চিয়েশ্যন মা বুলি সংগঠন এটা আছে। সেই সংগঠনটোৰ মেইন প্ৰেচিডেণ্ট ছেক্ৰেটৰী সিহঁতে মানে ভালকৈ নচলায়। আৰু প্ৰত্যেকজন বস্তুটো ক'ব গ'লে মানে যে আপোনালোকে অকল নিজৰ কথা ভাবে। আপোনালোকৰ যদি কাৰোবাৰ লগত আজি কাৰোবাৰ লগত কোনোবাই ভালকৈ ৰেচপেক্ট কৰা নাই বা ভালকৈ কিবা কৰা নাই, আপোনালোকৰ লগতো হ'ব। চ' সেইকাৰণে আপোনালোকে গুৰুত্ব বেছি সম্পূৰ্ণ গোটেই অল আৰ্টিষ্ট মিচিঙৰ গোটেইকেইটা সম্পূৰ্ণ গুৰুত্ব লোৱাটো ভাল, আৰু চবেই একেলগ খোৱাটো ভাল, ঠিক আছে। তেতিয়া মানে কোনেও একো ক'ব নোৱাৰে, কোনেও কিবা ক'ব নোৱাৰে। তেনেহ'লে নিজৰ চেল্ফৰ কাৰণে এইটো কেতিয়াও নভাবিব। আপুনি যদি আপোনাৰ লগৰ বা আপোনালোকৰ এছ'চিয়েশ্যনৰ গ্ৰুপৰ পৰা কোনোবা যদি অকণমান কৈছে বা কোনোবা এনেই নাম বিষয়ে শুনিব পাইছে, তো আপোনালোকৰ নিজৰে প্ৰব্লেম হ'ব, আপোনাৰ লগতো ভৱিষ্যতে হ'ব, এইটো 100% কথা। চ' আপোনালোকৰ সংগঠনটো যদি ঠিকে থাকে, আপোনালোকৰ আৰ্টিষ্টসকলে আপোনালোকৰ গ্ৰুপটো যদি ঠিকে থাকে, একত্ৰিত হয়, তেতিয়া কোনেও একো ক'ব নোৱাৰে বা এনেই অপপ্ৰচাৰ অপবদনাম দিব কোনেও নোৱাৰে। ত' আপোনালোকে মিল হ'ব লাগিব প্ৰথমতে, সেইটো কাৰণে। আৰু আপোনালোকে মিল হৈ থাকিলেহে আপোনালোকে চৰকাৰৰ পৰাও দাবী কৰিব পাৰিব বা কিবা এটা বস্তুৰ কাৰণে বা চবৰ কিবা কাৰণে সুবিধা, শিল্পীবিলাকৰ বিষয়ে কি লাগিব কি নালাগে সেইবিলাক খুজিবৰ কাৰণে। অকল চিংগল মই আমুকৰ লগত ভাল, মই সেনেকৈ হ'লে যে নহ'ব। তো সেইটো আচল মেইন ভুলটো হৈছে আৰ্টিষ্টসকলৰ একেলগ নোহোৱাটো মেইন ভুল। তো সেইকাৰণে আজি মই নিউজে চবেই সকলোৱে পাইছে, সেইটো বহুত লাজৰ কথা হয়, লাজৰ বিষয় হয়। তো চবেই মানে সেইটো কথাই মনত ৰাখ যে আপোনালোকে আৰ্টিষ্টকেইটা একেলগে একগোট হৈ থাকক, তেতিয়া মানে কেতিয়াবা কাৰোবাৰ ষ্টেজত অপবদনাম বা কাৰোবাক ৰেচপেক্ট নকৰিব, ব্যৱহাৰ পাতি বেয়া হ'ব, তেতিয়া অকল সেইজনৰে ভুল বুলি, সেইজনৰে দুখ বুলি তেতিয়া আপোনালোকে নাভাবিব, আপোনালোকৰ লগতো ভৱিষ্যতে হ'ব পাৰে। চ' সেইকাৰণে চবকে কৈছোঁ, একেলগে কৈছোঁ, চবকে আৰ্টিষ্ট যিমান আছে মা এছ'চিয়েশ্যনৰ চবে একগোট হোৱাটো ভাল হয়, একগোট হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ ৰেচপেক্ট, আপোনালোকৰ সন্মান আপোনালোকে নিজে হাতত ৰাখি দিব পাৰিব।